মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত 2024 চনৰ এডিআৰইৰ গ্ৰেড 3ৰ সেট এৰ পেপাৰ 3 অৰ্থাৎ এইচএছএলসি অৰ ইকুইভেলেন্টৰ যিখন কুৱেশ্যন পেপাৰ আহিছিলে ইয়াৰে সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি তোমালোকৰ বাবে লৈ আহিছো। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা আৰু ইয়াৰ পৰা এইবাৰৰ পৰীক্ষাত তোমালোকৰ কুৱেশ্যন অহাৰ এইবাৰো চান্স আছে। গতিকে ভালদৰে মনোযোগ দি চাবা, ঠিক আছে। এতিয়া চাও আহা আমি প্ৰথম প্ৰশ্নটো। এক নম্বৰ প্ৰশ্নটো আছিলে হোৱাট ওয়াজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম, অৰ্থাৎ আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিলে? অপশ্যনবোৰ আছিলে চৰাইদেউ, যোৰহাট, ৰংপুৰ আৰু গড়গাঁও। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী আছিলে যোৰহাট, ঠিক আছে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহোচোন। প্ৰশ্ন নম্বৰ 2। প্ৰশ্ন নম্বৰ 2ত আছিলে হোৱাট ওয়াজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱ's গ্ৰেণ্ডমাদাৰ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিলে? অপশ্যনবোৰ আছিলে আইদেউ আইতা, জাকৈমতী, খেৰসুঁতী আৰু খৈৰন্ধী। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো খেৰসুঁতী। শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰসুঁতী। অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া নেক্সট প্ৰশ্নটো আমি চাওঁ আহোচোন। প্ৰশ্ন নম্বৰ 3টো প্ৰশ্নটি আছিল হু ৱাজ নন এজ দ্য লায়ন অফ মাইছৰ, অৰ্থাৎ মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিলে? অপশ্যন আছিলে এ আদিল শ্বাহ, বি হায়দাৰ আলী, চি কৃষ্ণ ৰাজা উদেয়াৰ, অপশ্যন নম্বৰ ডিত আছিলে টিপু চুলতান। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডিত থকাটো মহীশূৰৰ সিংহৰূপে জনাজাত আছিলে টিপু চুলতান। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী আমাৰ এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই, এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা। এপত তোমালোকে মাত্ৰ 199 টকাত 1000 প্লাছ PDF, 17000 প্লাছ MCQ আৰু উইকলি তোমালোকে 3টা ভিডিঅ' তাত তোমালোকে পাবা মাত্ৰ 199 টকাত 1 বছৰৰ কাৰণে। গতিকে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। প্ৰশ্ন নম্বৰ 4ত আছিলে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালা বাগ, ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত বা অৱস্থিত? অপশ্যন আছিলে এ পাঞ্জাৱ, বি হাৰিয়ানা, চি ৰাজস্থান, অপশ্যন নম্বৰ ডিত আছিলে উত্তৰ প্ৰদেশ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপশ্যন নম্বৰ এত থকাটো পাঞ্জাৱ। ভাৰতবৰ্ষৰ পাঞ্জাৱত জালিয়ানৱালা বাগ অৱস্থিত। প্ৰশ্ন নম্বৰ 5টো আমি চাওঁ আহোচোন। প্ৰশ্নটি আছিলে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ দ্য এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ 2, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিলে? অপশ্যন আছিলে এ ইংলেণ্ড, বি জাপান, চি ফ্ৰান্স, ডি ছ'ভিয়েট ইউনিয়ন। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো জাপান। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপান দেশখন অক্ষগোটৰ অংশীদাৰ আছিলে। অপশ্যন ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। প্ৰশ্ন নম্বৰ 6টো আছিলে দ্য ৰেঞ্জ অফ এংকৰৱাট আৰ ইন হুইচ কাণ্ট্ৰি, এংকৰৱাটৰ ধ্বংসাৱশেষসমূহ কোনখন দেশৰ? অপশ্যন আছিলে এ নিউজিলেণ্ড, বি ইণ্ডোনেছিয়া, চি ভিয়েটনাম, ডি কেম্বোডিয়া। এংকৰৱাটৰ ধ্বংসাৱশেষসমূহ হৈছে অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনসাৰ অপশ্যন ডিটো হ'ব কম্বোডিয়াৰ, ঠিক আছে। অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ। প্ৰশ্ন নম্বৰ 7টো আমি চাওঁ আহাচোন। প্ৰশ্নটি আছিলে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ, অৰ্থাৎ নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? অপশ্যন আছিলে এ ভূটান এণ্ড চাইনা, অপশ্যন বিত আছিলে চাইনা এণ্ড বাংলাদেশ, অপশ্যন চিত আছিলে বাংলাদেশ এণ্ড ভূটান, অপশ্যন নম্বৰ ডিত আছিলে ম্যানমাৰ এণ্ড বাংলাদেশ। ইকুৱেশ্যনটিৰ কাৰেক্ট যিটো এনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ চিত থকাটো বাংলাদেশ আৰু ভূটানৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে। প্ৰশ্ন নম্বৰ 8টো তোমালোকে চোৱা। প্ৰশ্নটি আছিলে ইফ এন এয়াৰপ্লেন ইজ ফ্লাইং ডিৰেক্টলি ফ্ৰম চেন্নাই টুৱাৰ্ডছ গুৱাহাটী ইন হুইচ ডাইৰেকশ্যন ইজ ইট ফ্লাইং, অৰ্থাৎ যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? অপশ্যন এ আছিলে ফ্ৰম সাউথ টু ৱেষ্ট, দক্ষিণৰ পৰা পূবলৈ, অপশ্যন বি ফ্ৰম ইষ্ট টু ৱেষ্ট, পূবৰ পৰা পশ্চিমলৈ, অপশ্যন চি ফ্ৰম ৱেষ্ট টু ইষ্ট, পশ্চিমৰ পৰা পূবলৈ, অপশ্যন ডি ফ্ৰম নৰ্থ টু ইষ্ট, উত্তৰৰ পৰা পূবলৈ।
কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ 8 থকাটো দক্ষিণৰ পৰা পূবলৈ প্ৰশ্ন নম্বৰ 9টো আমি চাও আহাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ What is the watermost state of India? ভাৰতৰ আটাইতকৈ পশ্চিমত থকা কুৱেশ্যনটো আছিল what is the westernmost state of India? ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন অপচন আছিল ৰাজস্থান পাঞ্জাব মহাৰাষ্ট্ৰ আৰু গুজৰাট এতিয়া ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম হৈছে গুজৰাট অপচন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 10টো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ which of the following peaks does not belong to the Himalayas অৰ্থাৎ নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় অপচন এ আছিল অন্নপূৰ্ণা অপচন বি আছিল কাংটো অপচন সি আছিল আনামুদি অপচন নম্বৰ ডি আছিল কামেট কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ অপচন নম্বৰ সি হ'ব ঠিক আছে আনামুদি শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় প্ৰশ্ন নম্বৰ 11 আমি চাও আহাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ The Great Barrier Reef is located in the seas near which continent কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত অপচন এ আছিল নৰ্থ আমেৰিকা অপচন বি অষ্ট্ৰেলিয়া অপচন নম্বৰ সি আফ্ৰিকা অপচন নম্বৰ ডি ইউৰোপ অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হৈছে অপচন নম্বৰ বি থকাটো অষ্ট্ৰেলিয়া মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত প্ৰশ্ন নম্বৰ 12টো আছিল এনে ধৰণৰ which of the following is a mountain range of South America নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা অপচন এ আছিল এন্ডিজ অপচন বি আছিল কাৰাকোৰাম অপচন সি আছিল আল্পছ অপচন নম্বৰ ডি আছিল ককেছাছ অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ 8 থকাটো এন্ডিজ দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা প্ৰশ্ন নম্বৰ 13টো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ The giant waves caused by volcanic eruptions or earthquakes under the sea are known as অৰ্থাৎ সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদ্গীৰণ অথবা ভূমিকম্পৰ সৃষ্টি কৰা বৃহৎ ঢৌ কি বুলি কোৱা হয় অপচন এ আছিল সুনামি অপচন বি আছিল সাইক্লোন অপচন সি আছিল ব্লিজাৰ্ড অৰ্থাৎ তুষাৰপাত অপচন নম্বৰ ডি আছিল ল্যান্ডস্লাইড অৰ্থাৎ ভূমিস্খলন কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে অপচন নম্বৰ 8 থকাটো সুনামি বুলি কোৱা হয় সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদ্গীৰণ অথবা ভূমিকম্প সৃষ্টি কৰা বৃহৎ ঢৌক সুনামি বুলি কোৱা হয় প্ৰশ্ন নম্বৰ 14টো আছিল who is the chairman of the ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় অপচন এ আছিল দা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী অপচন বি আছিল দা ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতি অপচন সি দা স্পিকাৰ অফ দা লোকসভাৰ অধ্যক্ষ অপচন নম্বৰ ডি আছিল দা প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি গতিকে ৰাষ্ট্ৰসভাৰ অধ্যক্ষ কোন হয় সুধিছে কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনসাৰ অপচন বি টো হ'ব উপৰাষ্ট্ৰপতি ঠিক আছে নেক্সট প্ৰশ্ন আমি চাও আহা প্ৰশ্ন নম্বৰ 15 নেক্সট প্ৰশ্ন আমি চাও আহা প্ৰশ্ন নম্বৰ 15 নেক্সট প্ৰশ্ন আমি চাও আহাচোন প্ৰশ্ন নম্বৰ 15 প্ৰশ্নটি আছিল হু এডমিনিষ্ট্ৰেটছ দা oath of office to the president of India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায় অপচন এ আছিল দা প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে অপচন বি আছিল দা চিফ জাষ্টিস অফ দিল্লী হাই কোৰ্ট দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অপচন সি আছিল দা চিফ জাষ্টিস অফ দা সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অপচন ডি আছিল দা স্পিকাৰ অফ দা লোকসভাৰ অধ্যক্ষ হয় গতিকে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য কৰোৱায় ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য কৰোৱায় উচ্চতম ন্যায়ালয়ৰ যেন মুখ্য ন্যায়াধীশ আছে তেওঁ অপচন সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 16টো আছিল এনে ধৰণৰ which of the following musical instruments of Assam is usually made of bamboo নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত অপচনবোৰলৈ মন কৰাচোন অপচন এ আছিল দবা অপচন বি আছিল মৃদংগ অপচন সি আছিল দুতৰা অপচন নম্বৰ ডি আছিল টকা এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হৈছে অপচন নম্বৰ ডি থকাটো টকা ঠিক আছে টকা সাধাৰণতে বাঁহেৰে নিৰ্মিত প্ৰশ্ন নম্বৰ 17টো চোৱাচোন প্ৰশ্নটি আছিল where is the Toklai Tea Research Center located Toklai চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপচন আছিল যোৰহাট বি লখিমপুৰ সি তিনিচুকীয়া ডি আছিল ধেমাজি কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ 8 থকাটো Toklai চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত
প্ৰশ্ন নম্বৰ তোমালোকে 18 এবাৰ চোৱাচোন প্ৰশ্নটি আছিলে The Gita Press, a unit of Govinda Bhavan Karjalay, is located in which state? Govinda Bhavan Karjalay এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন আছিলে উত্তৰাখণ্ড, বি হিমাচল প্ৰদেশ, চি মহাৰাষ্ট্ৰ, ডি উত্তৰ প্ৰদেশ। অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ ডি থকাটো উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত অৱস্থিত। প্ৰশ্ন নম্বৰ 19 তোমালোকে চোৱা প্ৰশ্নটি আছিলে এনে ধৰণৰ an hour during a race season when questions issues may be raised without prior notice in the Indian Parliament is called ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয়াদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা একান্ত সময় কি বুলি কোৱা হয়? অপশ্যন এ আছিলে ফ্ৰীডম আৱাৰ, অপশ্যন বি আছিলে লাঞ্চ আৱাৰ, অপশ্যন চি আছিলে জিৰ' আৱাৰ, অপশ্যন নম্বৰ ডি আছিলে পাৰ্টি আৱাৰ। কাৰেক্ট এনসাৰটি কি হ'ব? ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী বা অবিহনে প্ৰশ্ন বিষয়াদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা একান্ত সময়ক কি বুলি কোৱা হয়? জিৰ' আৱাৰ বুলি কোৱা হয়। অপশ্যন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। প্ৰশ্ন নম্বৰ 20টো আমি চাওঁ আহাচোন প্ৰশ্নটি আছিলে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ আছিলে দ্য ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ বিত্তমন্ত্ৰী, অপশ্যন বি আছিলে দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী, অপশ্যন চি আছিলে দ্য গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, অপশ্যন ডি আছিলে দ্য ভাইচ প্ৰেচিডেণ্ট উপ ৰাষ্ট্ৰপতি। নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনসাৰ দ্য প্ৰাইম মিনিষ্টাৰ অথবা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। নীতি আয়োগৰ ৰিলেটেড কুৱেশ্যন প্ৰত্যেকবাৰে প্ৰত্যেকটো পৰীক্ষাতে প্ৰায়ে অহা দেখিবলৈ পোৱা যায়, গতিকে তোমালোকে চাবা এবাৰৰ কাৰণে। আৰু সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া এপটো ডাউনলোড কৰি লওক। তোমালোকে 70,000 প্লাছ MCQs 1000 প্লাছ PDF 199 তোমালোকে এপৰ ছাবস্ক্ৰিপশ্যনৰ লগতে টেলিগ্ৰামৰ ছাবস্ক্ৰিপশ্যনো তোমালোকে পাই যাবা। গতিকে এতিয়াই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা।